নগাঁও লোকসভা সমষ্টিৰ বৰখুলিতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান ভূপেন বৰাৰ নগাঁৱত প্ৰদ্যুৎ বৰদলৈ 2024 2029 আৰু 2034 লৈ জিকিব বুলি ঘোষণা সভাপতিগৰাকীৰ মুখ্যমন্ত্ৰী 2032 লৈ কংগ্ৰেছে শেষ হৈ যোৱাৰ পিছতো ৰাজীৱ ভৱন দখল কৰা সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ গাত পানী নাই তেজ আছে গতিকে আহিলেই হল বুলি কটাক্ষ কৰাৰ লগতে মুখ্যমন্ত্ৰী নদী গৱেষণাৰ মাটি দখল বাগান দখল চিনেমা হল দখল হোটেল দখলহে কৰি আহিছে AIUDFৰ প্ৰাৰ্থী ক'ত দিব ক'ত নিদিব সেই সিদ্ধান্ত অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত হয় এই মুখ্যমন্ত্ৰী আজমলক আঠুৱা দলৰ ম বুলি কৈ থাকে মুখ্যমন্ত্ৰী আঠুৱা দলৰ পৰা ওলাই দিয়াতেহে নগাঁও কৰিমগঞ্জ আৰু ধুবুৰীতে AIUDFৰ প্ৰাৰ্থী দিছে কংগ্ৰেছৰ লগত জনসাধাৰণ আছে কোনো সিন্ডিকেটৰ টকা নাই প্ৰশাসন নাই ইডি নাই গতিকে কংগ্ৰেছে চৰকাৰ কৰিব বুলি দাবী ভূপেন বৰাৰ নগাঁৱৰ পৰা বিফুটি বৰাৰ ৰিপৰ্ট ইছা 24/7 ইলেকশন কমিশন বাহুবল মানে ইলেকশন কমিশন আমাৰ লগত নাই পুলিচ আমাৰ লগত নাই জিকিব 2034 জিকিব আপোনাৰ কিমান কি কৰিবলগীয়া আছে কৈ থাকক অসমৰ ৰাইজক যে আমাক সুযোগ দিয়ক কংগ্ৰেছে যেতিয়া সুযোগ পায় দুখীয়া মানুহে ৰেহাই পায় কংগ্ৰেছে যেতিয়া সুযোগ পায় দুখীয়া মানুহে সকাহ পায় আৰু কংগ্ৰেছে যেতিয়া সুযোগ পাব আমি 200 ইউনিট বিজুলী বাতি প্ৰত্যেকটো পৰিয়ালে ফ্ৰীকে পাব ভাৰতবৰ্ষৰ 540টা সমষ্টি আছে কিন্তু আমাৰ 14টা সমষ্টি অসমত আৰু এই 14টা সমষ্টিতে বহুত তুলকৰ লগাই দিছে কিন্তু বাকী অসমৰ বাহিৰৰ যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ কংগ্ৰেছৰ জয় অৱস্থাত এইবাৰ ৰাহুল গান্ধীৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সে দিল্লীৰ চৰকাৰ গঠন কৰিব নিশ্চিতভাৱে কৰিব মই শুনা পাইছো যে বিজেপি আইডিয়াৰ দ্বাৰা আহি বিভিন্ন ধৰণৰ প্ৰলোভন দি আছে বিভিন্ন ধৰণৰ ভাবুকি দি আছে আনকি যিসকলৰ কণ্ট্ৰলৰ দোকান চলাই আছে তেওঁলোকো বোলে ভাবুকি দি আছে ডাঙৰীয়াই লিখি থৈ যোৱা প্ৰত্যেকটো জিকিৰ আৰু জাতিৰ এটা বাক্য আপুনি কৰি চাওক ক'তো এনেকুৱা কথা কোৱা নাছিলে আমাৰ গুৰুৱে যে এটা ধৰ্মই এটা কংগ্ৰেছ দলৰ ৰাখিব পাৰিলে ব্ৰিটিছৰ আন্দোলনৰ সময়তো বহু কংগ্ৰেছ কৰ্মীক গুলিয়াইছিলে কনকলতা মুকুন্দ কাকতি ভোগেশ্বৰী ফুকননী বহু যিসকল যোগ্য ব্যক্তিক পঠাব বিচাৰিছো তাৰ এগৰাকী অন্যতম কাণ্ডাৰী হৈছে বৰদলৈ ডাঙৰীয়া মই সকলোকে
সকলোকে মই হাত জোৰ কৰি অনুৰোধ কৰিম যে আপোনালোকে 26 এপ্ৰিল আজি 31 তাৰিখ আমাৰ হাতত 26 দিন আছে বিজেপি আপোনালোকক গৈ ভোট বিচাৰি যে এই যিটো লোকসভাৰ নিৰ্বাচন এই লোকসভাৰ নিৰ্বাচনটো আমাৰ সকলোৰে কাৰণে ভাৰতবাসীৰ কাৰণে এইটো এটা বৰ ডাঙৰ প্ৰত্যাহ্বান আৰু অসমত বিশেষকৈ আমি দুটা সাম্প্ৰদায়িক দলৰ সৈতে দুটা সাম্প্ৰদায়িক শক্তিৰ সৈতে আমি যুদ্ধ কৰিব লাগিব কংগ্ৰেছ দলৰ লোকসকলে সাধাৰণ জনসাধাৰণক বিশ্বাসত লৈ আস্থাত লৈ আমি অসমত এই দুটা সাম্প্ৰদায়িক দল যি দুটা সাম্প্ৰদায়িক দলে আজি আমাৰ সমাজত বিষ বাষ্প ছটিয়াই হিংসা বিদ্বেষ ঘৃণা আৰু বৈষম্যৰ বিষ বাষ্প ছটিয়াই আমাৰ মানুহখিনিক দুটা দুনিয়াত বিভক্ত কৰি দিলে তেওঁলোকে আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা লাগাতাৰ তেওঁ এনেকুৱা ধৰণৰ আমাৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আহিছে যে আমাৰ তামাম যি আমাৰ যিসকল লোক আছে অসমৰ সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক তেওঁ দুখন দুনিয়াত ভাগ কৰি পেলাই তেওঁ ভাগ কৰিছে মুছলমানসকলক এখন সৰু দুনিয়া তেওঁ তৈয়াৰ কৰি লৈছে আৰু অনা মুছলমানসকলক এখন ডাঙৰ দুনিয়া তৈয়াৰ কৰি লৈছে এই দুইখন দুনিয়াৰ মাজত সংঘাত হিংসা বিদ্বেষ আৰু ঘৃণাৰ এক সংঘাত কৰি পেলাই দুইখন দুনিয়াৰ মাজত টক্কৰ লগাই তেওঁ আমাৰ সাধাৰণ খাটি খোৱা শ্ৰমজীৱী মানুহবিলাকক আৰু দুৰ্বল কৰিছে আৰু পিছলৈ ঠেলি লৈ গৈছে গতিকে ৰাইজ এই দুইখন দুনিয়া যি হিমন্ত বিশ্ব শৰ্মাই তৈয়াৰ কৰিছে এখন মুছলমানৰ সৰু দুনিয়া কাৰণ মুছলমানৰ পপুলেশ্যন জনসংখ্যা আমাৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় 35%। গতিকে এই সৰু দুনিয়াত মুছলমানসকলক সোমোৱাই দি বাকী অনা মুছলমানসকলক তেওঁ এখন ডাঙৰ দুনিয়া তৈয়াৰ কৰিছে তেওঁ কৈছে যে মুছলমানৰ ভোট আমাক নালাগে আমাৰ সেই ডাঙৰ দুনিয়াৰ ভোটেৰে তেওঁ ভাবিছে যে সদায় তেওঁ যুদ্ধ তেওঁ শাসনত থাকিব নিৰ্বাচনী বৈতৰণি পাৰ কৰিব সেইকাৰণে তেওঁ এই দুইখন দুনিয়াৰ মাজত বিভাজন কৰিছে আৰু তেওঁ সহায় কৰিছে এফালে তেওঁ ডাঙৰ দুনিয়াখনক নিজকে একচ্ছত্ৰী সম্ৰাট বুলি ভাবি লৈছে আৰু এই সৰু মুছলমানৰ দুনিয়াখনত তেওঁৰ কথা মতে চলা তেওঁৰ চুটলিপি মতে চলা তেওঁৰ কথাত উঠা বহা কৰা UDF দলক দায়িত্ব দিছে UDF দলে সৰু দুনিয়াখনত থাকি ডাঙৰ দুনিয়াৰ কথা বৈষম্যমূলক কথা কয় আৰু বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাই সেই ডাঙৰ দুনিয়াখনত থাকি সৰু দুনিয়াখনক সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে বিভাজন কৰে নিৰ্দেশ এনেকুৱা ধৰণৰ কথা বতৰা না আমাৰ হিন্দু ধৰ্মই কৰবাত কৈছে না মুছলমান ধৰ্মই কৰবাত কৈছে কিন্তু এতিয়া দুটা দল বৰদলৈ ডাঙৰীয়াই কৈছে এটা বিজেপি এটা AIDF এওঁলোকে ৰাজনীতিৰ যিবিলাক মূল কথা সেই কথাবিলাকৰ পৰা ফালৰি কাটি আমাৰ ৰাইজৰ যিবিলাক মূল সমস্যা সেই সমস্যাবিলাকৰ পৰা ফালৰি কাটি কেৱল জাত পাত ধৰ্ম ভাষাৰ নামত ৰাজনীতি কৰিব বিচাৰিছে আমাক MP কেলে লাগে আমাক MP লাগে যোনে গৈ পেলাই দিল্লীৰ সংসদৰ মজিয়াত আমাৰ নগাঁৱৰ সমস্যাৰ কথা আমাৰ যুৱক যুৱতীসকলৰ সমস্যাৰ কথা আমাৰ অসমৰ সমস্যাৰ কথা আলোচনা কৰিব আমাক MLA লাগে যোনে দিছপুৰত গৈ পেলাই আমাক হস্পিটেল ক'ত লাগে স্কুল ক'ত লাগে ৰাস্তাটো ক'ত বেয়া হৈ আছে ইলেক্ট্ৰিচিটিৰ সমস্যা ক'ত আছে খেতিয়কৰ সমস্যা কি চাহ শ্ৰমিকৰ সমস্যা কি সুপাৰী ব্যৱসায়ী সমস্যা কি এই কথাবিলাক আলোচনা কৰিবলৈ আমাক MLA লাগে মই নুৰুল ডাঙৰীয়াক ধন্যবাদ দিম যে ৰাইজৰ যেতিয়া কিবা সমস্যা সন্মুখত আহে তেতিয়া MP আৰু MLA এইটো দায়িত্ব যে ৰাইজৰ কাৰণে ৰাইজৰ সমস্যাৰ সন্মুখত তেখেতসকলে বুলেট প্ৰুফ জেকেটৰ নিচিনাকে থিয় দিব লাগিব মই শুনিছো আজি যে কোনোবাই কৈছে যে সুপাৰী ব্যৱসায়ীবিলাকে যদি ভোট নিদিয়ে এই ব্যৱসায় দিগদাৰ কৰিব কি দিগদাৰ কৰিব কংগ্ৰেছ দলক আলফাই বন্দুক দেখুৱাইছিলে বহু কংগ্ৰেছ কৰ্মীক গুলীয়াই হত্যা কৰা হৈছিলে কংগ্ৰেছ দল ৰাখিব পাৰিলে নেকি ব্ৰিটিছৰ আন্দোলনৰ সময়তো বহু কংগ্ৰেছ কৰ্মীক গুলীয়াইছিলে
কনকলতা মুকুন্দ কাকতি ভোগেশ্বৰী ফুকননী বহুতো হত্যা কৰা হৈছিল কিন্তু কংগ্ৰেছ দলে মৃত্যু ভয় বন্দুকৰ ভয় লাঠিৰ ভয় কেতিয়াও সেও নেমানে আপোনালোকৰ সন্মুখত যেতিয়া যি পৰিস্থিতি নাহক কিয় মই কংগ্ৰেছ দলৰ সভাপতি হিচাপে কৈছো এই দুজন মানুহে আপোনালোকৰ সেনাপতি হিচাপে সদায় আপোনালোকৰ সন্মুখত থিয় দিব আজি বৰদলৈ ডাঙৰীয়াই নগাঁৱত যে এমপি খেলিছে মই আমাৰ নগাঁৱৰ প্ৰত্যেকজন নাগৰিকক এই কথা আহ্বান জনাম যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যোৱা 5টা বছৰ সাংসদৰ মজিয়াত থাকোঁতে সমগ্ৰ অসমৰ প্ৰত্যেকটো জাতি জনজাতি উপজাতি যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সাধাৰণ মানুহ কৃষক শ্ৰমিকৰ এক শক্তিশালী কণ্ঠ হিচাপে সংসদৰ মজিয়াত তেখেতে অসমৰ মুখপাত্ৰ হিচাপে কাম কৰিছিল আজি আমাক এমপি কেনেকুৱা লাগে আমি বহুত এমপি দেখিছো অসমৰ মই সবৰে নাম ল'ব খোজা নাই কিন্তু কেইজনমান এমপি আমি দেখিছো যিসকল এমপিয়ে দিল্লীৰ দৰবাৰত নিজৰ ৰাজহাড় পোন কৰি